ওকে তো আলোচনা কৰিম এই ভিডিঅ'টোত ভইড ডাটা টাইপৰ ওপৰত আমি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত ভইড ডাটা টাইপটো শুনি থাকো আৰু ভইডক আমি কেতিয়াবা ৰিটাৰ্ন টাইপ বুলিও কওঁ এণ্ড ইন দিস ওয়ার্ল্ড ডিফারেন্ট টাইপস অফ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেস এক্সিষ্ট ৰাইট আৰু এই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত আমি এনেকুৱা ধৰণৰ ডাটা টাইপ বিলাক ব্যৱহাৰ কৰি থাকো আৰু ইয়াতে বিভিন্ন ধৰণৰ ডাটা টাইপ থাকে যেনে ইন্টিজাৰ ফ্লোট ক্যাৰেক্টাৰ স্ট্ৰিং ইনক্লুডিং দ্য ভইড আৰু এই ভইড ডাটা টাইপে কেনেকুৱাকৈ কাম কৰে কেতিয়া আমি ভইড ইউজ কৰিব লাগে আৰু কেতিয়া আমি ভইড ইউজ কৰিব নালাগে এই গোটেইখিনি ইয়াতে মই প্ৰ্যাকটিক্যালি আলোচনা কৰিম তোমালোকৰ আগত মই C++ প্ৰগ্ৰামিংটো ইউজ কৰি পেলাই ভইড ডাটা টাইপৰ বিষয়ে আলোচনা কৰিম ফাংচন ক্ৰিয়েট কৰিম এটা ফাংচনত ভইড ইউজ কৰিম আৰু এটা ফাংচনত মই বেলেগ এটা ডাটা টাইপ ইউজ কৰিম আৰু দুইটাৰ মাজত কম্পেয়াৰ কৰিম কোনে কেনেকুৱাকৈ ৰিজাল্ট শো কৰিব এইখিনি মই আলোচনা কৰিম আৰু থিওৰিটিক্যালি মই গোটেইখিনি তোমালোকক বুজাম ভইড ডাটা টাইপটো বহুত বেছি ইম্পৰ্টেন্ট বহুতে তোমালোকক এনেকুৱাকৈ কৈ দিব যে ভইড ইজ এ ডাটা টাইপ হুইচ ৰিটাৰ্ন নাথিং তেনেকৈ কৈ দিয়ে আমি তেতিয়া ভইড ইউজ কৰিম যেতিয়া আমি একো ৰিটাৰ্ন কৰিব নালাগে আৰু কেতিয়া থিওৰিটিক্যালি গোটেইখিনি বস্তু আমাৰ বুজাত অসুবিধা হয় until and unless we do practical মই প্ৰ্যাকটিক্যালি দেখুৱাম যে ভইডে ৰিটাৰ্ন কেতিয়া কি কৰিব নকৰে কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে কেনেকুৱা ক্ষেত্ৰত ইউজ কৰিব নালাগে কি ৰিটাৰ্ন নকৰে কিয় ৰিটাৰ্ন নকৰে যদি ৰিটাৰ্ন কৰিব লগা হয় তেতিয়া আমি কি ফাংচন ইউজ কৰিম কি ৰিটাৰ্ন টাইপ ইউজ কৰিম এই গোটেইখিনি মই ইয়াতে আলোচনা কৰিম হ'ব তোমালোকে ভিডিঅটো কন্টিনিউ কৰি থকা এতিয়া মই ইয়াতে VS Code এডিটৰটো উলাই লৈছো আৰু ইয়াতে এটা ফাইল ক্ৰিয়েট কৰিছো যে void.cpp ইয়াতে যেটো void নামৰ কনসেপ্টটো আলোচনা কৰিম গোটেইখিনি ইয়াতে তোমালোকক এইটোত মই দেখুৱাই দিম myostream include এনেকুৱাকৈ মই হেডাৰ ফাইল দুটা লৈ লৈছো আৰু এতিয়া মই ইয়াতে এটা ফাংচন ক্ৰিয়েট কৰিম আৰু এই ফাংচনটোৰ এটা ৰিটাৰ্ন টাইপ লম মই সাপোজ এটা ফাংচন লৈছো যে নো ৰিটাৰ্ন এইটো এটা ফাংচন লৈছো যে নো ৰিটাৰ্ন মই এটা ফাংচন লৈছো ওকে নো ৰিটাৰ্ন এইটো লৈ লৈছো মই ব্ৰেকেট লৈছো তো ইয়াৰ সন্মুখত মই এটা ৰিটাৰ্ন টাইপ লৈছো সেইটো হৈছে void আৰু এই ফাংচনটো যেতিয়া মই void নামৰ ৰিটাৰ্ন টাইপ লৈছো এতিয়া মই এংগুলাৰ ব্ৰেকেটৰ ভিতৰত এই ফাংচনটোৰ বিষয়ে লিখিম কি লিখিম মই void তেতিয়া ইউজ কৰো যেতিয়া এটা বস্তু ৰিটাৰ্ন কৰিব লগা নাথাকে অৰ্থাৎ ভয়েস ফাংচনৰ ডেফিনেশনটো এনেকুৱা কৈ লোৱা যে তুমি কাৰোবাক কিবা এটা কোৱেশ্চন কৰিছা আৰু কোৱেশ্চনটোৰ এগেইনষ্টত সেই পাৰসনজনে তোমাক একো ৰিপ্লাই দিয়া নাই যে সাইলেন্ট হৈ শুনি আছে তো তেনেকুৱা সিচুৱেচনে হৈছে void ওকে এইটো এটা ফাংচন লিখিছো ফাংচনৰ কাম কি যে কিবা এটা কোডৰ এক্সিকিউট কৰা অৰ্থাৎ কিবা এটা কোড ৰিইউজ কৰা ইয়াতে এটা ফাংচন লিখিছো যে ৰিটাৰ্ন নাথিং ই জাস্ট এইটো ফাংচনৰ কাম এনেকুৱাকৈ থৈ লৈছো যে যেতিয়া মই এই ফাংচনটো কল কৰিম মেইন ফাংচনৰ পৰা তেতিয়া ই মোক কেৱল এটাই আউটপুট দিব সেইটো হৈছে কি যে I do nothing I am useless although void is not a useless I am useless এনেকুৱাকৈ এইটো স্টেটমেন্ট দি দিব আৰু মই ইয়াতে লাইন ব্ৰেক কৰি লৈছো হ'ব মই ইয়াতে লাইন ব্ৰেক কৰি লৈছো তো এই ফাংচনটো এটাই কাম কৰিব যে এই জাস্ট এইটো লাইন দি দিব যে I do nothing I am useless although it is not a useless মাৰবাৰ কৈছো তো এইটো ফাংচনে তেতিয়া ইউজ কৰিব ইয়াতে ৰিটাৰ্ন কিয় ইউজ কৰিব লগা নাই কাৰণ এই ফাংচনটো মোৰ কাম একোই নাই ই জাস্ট এই স্টেটমেন্টটোই দিব লাগে ই ৰিটাৰ্ন কৰিব লগা একো নাই তে স্যাৰ যদি মোৰ কিবা এটা ফাংচনে ৰিটাৰ্ন কৰিব লগা থাকে তেতিয়া কি কৰিম ওকে মই এটা বেলেগ ফাংচন লৈছো যে এটা ফাংচন লৈছো যে ৰিটাৰ্ন সামথিং বুলি এটা ফাংচন ক্ৰিয়েট কৰিছো আৰু ইয়াৰ মই ৰিটাৰ্ন টাইপটো লৈছো ইন্টিজাৰ নামৰ ৰিটাৰ্ন টাইপ লৈছো এইটো এটা ফাংচন ক্ৰিয়েট কৰিম আৰু এই ফাংচনটো কি কৰিব কিবা এটা ইন্টিজাৰ ভ্যালু ৰিটাৰ্ন কৰিব কি ৰিটাৰ্ন কৰিব যে মই মেইন ফাংচনৰ পৰা ইয়াতে তো বাৰু মোৰ মেইন ফাংচন থাকিব ইয়াতে এইটো মই আহি আছো অলপ পিছত আহি আছো ইয়াৰ মোৰ ভিতৰত কিবা এটা কোডিং থাকিব ইয়াৰ ভিতৰ পৰা মই মেইন ফাংচনটো বাৰু মই কল কৰিম সেইটো বেলেগ এই যেটো ৰিটাৰ্ন সামথিং নামৰ ফাংচন থাকিব ই দুটা ভ্যালু এক্সেস কৰিব কি ভ্যালু এক্সেস কৰিব যে দুটা ফাংচন ভ্যালু লব যে ইন্টিজাৰ a নামৰ এটা ভ্যালু লব আৰু ইন্টিজাৰ b নামৰ এটা ভ্যালু লব এই দুটা কৰ পৰা আহিব মেইন ফাংচনৰ পৰা আহিব হ'ব মই দিম বাৰু এইটো দি আছো ইয়াতে আইছো কি ৰিটাৰ্ন কৰিব যে এই ফাংচনটো ৰিটাৰ্ন কৰিব এই যি দুটা ভ্যালু ই লব যি মেইন ফাংচনৰ পৰা যি দুটা ভ্যালু দিম সেই দুটা ইয়াতে প্লাস কৰিব ঠিক আছে সেই দুটা ইয়াতে প্লাস কৰিব আৰু প্লাস কৰি যেটো ভ্যালু হ'ব হেতু ৰিটাৰ্ন কৰিব কোনে ৰিটাৰ্ন কৰিব এই ৰিটাৰ্ন সামথিং নামৰ ফাংচনটোৱে হ'ব এই ৰিটাৰ্ন সামথিং নামৰ ফাংচনটোৱে দুটা আৰ্গুমেন্ট হিচাপত মেইন ফাংচনৰ পৰা লব সেই দুটা ইয়াতে প্লাস কৰিব আৰু ৰিটাৰ্ন কৰি দিব এই ফাংচনটোৰ দ্বাৰা আৰু ফাংচনটো ইয়াতে মই এটা এক্সেস কৰিম এই মেইন ফাংচনটোৰ পৰা মই দুটা কাম কৰিম প্ৰথমতে কৰিম মই এই ফাংচনটো এক্সেস এই যেটো আছে যে নো ৰিটাৰ্ন নামৰ যেটো ফাংচন আছে এইটো মই এক্সেস কৰিম হ'ব মই সেমিকলন দিছো ফিনিশ কৰি লৈছো এতিয়া নেক্সট
নেক্সট মই এক্সেছ কৰিম এই যেটো ৰিটাৰ্ণ সামথিং নামৰ প্ৰথমতে মই ৰিটাৰ্ণ সামথিং নামৰ ফাংচনটো কল কৰিছো ওকে আৰু ইয়াৰ ভিতৰত দুটা ভ্যালু মই এসাইন কৰিব লাগিব কি ভ্যালু এসাইন কৰিব লাগিব যে ইয়াতে মই ইন্টিজাৰ ভ্যালু লৈছো আৰু ইয়াতে ইন্টিজাৰ ভ্যালু লৈছো দুইটা ইন্টিজাৰ ভ্যালু লৈছো তো দুটা ইন্টিজাৰ ডাটা টাইপ যদি মোৰ ইয়াতে লোৱা আছে তো ইয়াৰ পৰা মই দুটা ইন্টিজাৰ ভ্যালুৱে মই পাস কৰিব লাগিব তো মই এটা সাপোজ লৈছো যে 5 আৰু এটা লৈছো 6 তো এই দুটা মই ইয়াৰ পৰা দি দিছো এতিয়া চোৱা ই কেনেকৈ কাম কৰিব প্ৰথম যেটো ফাংচন থাকিব ই জাস্ট কল কৰি দিছো আৰু ইয়াৰ কাম হ'ব আই ডু নাথিং আই এম ইউজলেস এনেকৈ আহি যাব ওকে আই এম ইউজলেস এই লাইনটো মোৰ ভাল লগা না মই ইয়াৰ পৰা গুচাই লৈছো আই ডু নাথিং জাস্ট এইখিনি দি থৈ দিছো তো এই ফাংচনটো এইটোৱে দি দিব ইয়াৰ ৰিটাৰ্ণ কৰিব লগা একো নাই কিন্তু এইটো ফাংচন এনেকুৱাকৈ লিখিছো যে ৰিটাৰ্ণ কৰিব কি ৰিটাৰ্ণ কৰিব যে দুটা ইন্টিজাৰ টাইপৰ ডাটা ল'ব সেই ডাটা দুটা ইয়াতে প্লাস কৰিব আৰু প্লাস কৰি পেলাই ৰিটাৰ্ণ কৰিব কিন্তু ৰিটাৰ্ণ কি টাইপৰ ডাটা ৰিটাৰ্ণ কৰিব ইন্টিজাৰে ৰিটাৰ্ণ কৰিব আৰু যদি ইন্টিজাৰে ৰিটাৰ্ণ কৰে যেতিয়া মই মেইন ফাংচনৰ ভিতৰত এই ফাংচনটো কল কৰি মই ভ্যালু দুটা পাস কৰিম সেই পাস কৰা ভ্যালু দুটা মোৰ কি হ'ব লাগিব ইন্টিজাৰে হ'ব লাগিব এই দুটা মই পাস কৰিলো পাস কৰাৰ লগে লগে ইয়াত লৈকে আহি যাব আৰু অহাৰ লগে লগে এই দুটা ইয়াতে প্লাস কৰিব আৰু প্লাস কৰি পেলাই 5 + 6 কি হ'ব 11 তো 11 টো ইয়াৰ পৰা আৰু ৰিটাৰ্ণ কৰিব তো ৰিটাৰ্ণ কৰি ইয়ালৈকে আহিছে এতিয়া ইয়াৰ ভ্যালু 11 বুলি ধৰি লোৱা এতিয়া ইয়াৰ ভ্যালু বৰ্তমান ইয়াতে 11 হৈ আছে কিন্তু এই 11 টো এটা ডাটা টাইপ হয়নে ন এটা ভ্যালু হয়নে নহয় ভ্যালু তো ভ্যালুটো ধৰাৰ কাৰণে আমাক এটা ইয়াতে কি লাগিব এটা ডাটা টাইপ লাগিব আৰু এটা ভেৰিয়েবল লাগিব তো ভেৰিয়েবল এইটো তো ফাংচন হৈ আছে ফাংচনৰ ভ্যালুটো 11 হৈ আছে কিন্তু ফাংচনৰ ৰিটাৰ্ণ যেটো কৰা 11 তো 11 টো ধৰাৰ কাৰণে আমাক এটা কি লাগিব ভেৰিয়েবল লাগিব তো মই ইয়াতে এটা ভেৰিয়েবল লৈছো যে ইন টোটেল নামৰ এটা ভেৰিয়েবল লৈছো তো কি কৰিব এই সামথিং নামৰ ফাংচনটোৱে এই দুটা ইন্টিজাৰ ভ্যালু ইয়ালৈকে আহিব ইয়ালৈকে আহি পেলাই দুটা প্লাস কৰিব এটো ৰিটাৰ্ণ কৰিব ৰিটাৰ্ণ কৰি ইন্টিজাৰ ভ্যালু পাস কৰিব ইয়া টোটেল ভ্যালু এটা 11 হৈ আছে আৰু এইটো এই টোটেল নামৰ যেটো ভেৰিয়েবল আছে ই ইয়াতে ধৰি থৈ দিছে এতিয়া টোটেল নামৰ ভেৰিয়েবলটো ধৰি থৈ দিছে কিন্তু এটো ইউজাৰক ডিসপ্লে কৰাৰ কাৰণে মই এটো কি কৰিব লাগিব মই ইয়াতে টোটেলটো ইয়াতে সি আউট কৰিব লাগিব সেমিকলন দিছো আৰু ইয়াতে আহি গল তো ইয়াৰ পৰা এটা ফাংচন গম পালো যে ৰিটাৰ্ণ টাইপ যদি ভয়েড লিখো তো ই একো ৰিটাৰ্ণ নকৰিব আৰু যদি মই কিবা এটা ৰিটাৰ্ণ টাইপ ইন্টিজাৰ ল তো এই ৰিটাৰ্ণ আমি ইয়াৰ পৰা দুটা ভ্যালু ডাইৰেক্ট ৰিটাৰ্ণ কৰি দিব পাৰো আৰু সেই ৰিটাৰ্ণ কৰা ভ্যালুটো মই মেইন ফাংচনত মই ইয়াতে এক্সেছ কৰিব পাৰো আৰু ইয়াৰ পৰা কন্ট্ৰোল কৰি থাকিব পাৰো now if I will run this program I will press Ctrl + Alt + N and here you will see boom প্ৰথমটো কি হৈছে যে I do nothing আৰু সেকেন্ডটো ইয়াতে 11 এটা ৰিটাৰ্ণ কৰি দি দিছে বুজি পাইছা নে পোৱা নাই বুজি পোৱা নাই ভিডিওটো আৰু বাৰ ৰিপিট কৰা ভিডিওটো ফাৰ্ষ্টৰ পৰা চোৱা বুজি পাবা তোমালোকে I am trying nicely to teach this topic আমি কেতিয়াও থিওৰিটিক্যালি কনসেপ্টটো বুজি থলে নহব যে ভয়েডে ৰিটাৰ্ণ নকৰে আৰু বেলেগ ডাটা টাইপে ৰিটাৰ্ণ কৰে এনেকে বুজি থলে নহব বস্তুবিলাক সদায় প্ৰ্যাকটিক্যালি বুজায় দিস ইজ এ কোডিং তোমালোকে যদি কম্পিউটাৰ সায়েন্সৰ ষ্টুডেন্ট আৰু যদি ভিডিওটো চাইছা তোমালোকে নিশ্চয় ভাবিছা যে মই ফিউচাৰত কেতিয়াবা ডেভেলপাৰ লাইনত যাম মই প্ৰগ্ৰামাৰ হ'ব বিচাৰিছো দেন তোমালোকে গোটেই নিউজটো প্ৰ্যাকটিক্যালি শিকা যদি ভিডিওটো চাই হেল্পফুল বুলি ভাবিছা ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা আৰু কমেন্ট সেকশনত জনোৱা আৰু যদি এনেকুৱা কিবা ভিডিও তোমালোকক লাগে মই তোমালোকক কৰাবলৈ চেষ্টা কৰিম ভিডিওটো চাই ভাল পালে ফ্ৰেণ্ডৰ মাজত নিশ্চয় শেয়াৰ কৰিবা আজিলৈকে এইখিনি ধন্যবাদ